অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত আৰু দুটা নামৰ সংযোজন ঘটিল। বংগৰ প্ৰখ্যাত গায়িকা শুভমিতা বেনাৰ্জীৰ নাম অন্তৰ্ভুক্ত হ'ল অসমীয়া গীতৰ শিল্পীৰ তালিকাত। শুভমিতাৰ সহস্ৰাধিক গীতৰ মাজত ঠাই ল'লে এটি অসমীয়া গীতেও। প্ৰথমবাৰৰ বাবে শুভমিতাৰ কণ্ঠত বাণীবদ্ধ হ'ল এটি অসমীয়া গীত। অসমৰ এগৰাকী অখ্যাত গীতিকাৰৰ অনুভৱেৰে তেওঁৰ প্ৰথম প্ৰয়াসৰ সুন্দৰ উপস্থাপন শুভমিতাৰ কণ্ঠেৰে। তুমি কিয় পৰাজিতা, কিহৰ বেদনা তুমি নিৰ্বৰণীয়া। শুভমিতাৰ গীতপ্ৰেমী শ্ৰোতাৰ মুখে মুখে এতিয়া এই বিশেষ গীত। তুমি নিৰ্বৰণীয়া। কলকাতাৰ অসম ভৱনত কলকাতাৰ অসমীয়া সাংস্কৃতিক সংস্থাৰ সৌজন্যত শুভমিতাৰ উপস্থিতিত একেটি গীতৰে অসমীয়া আৰু বঙালী ৰূপান্তৰ বাজি উঠাৰ মুহূৰ্তত নিতাল মাৰিল অসম ভৱনৰ প্ৰেক্ষাগৃহ। শুভমিতাৰ কণ্ঠত প্ৰথমবাৰৰ বাবে অসমীয়া গীতটো ঢালি দিয়া সেই অখ্যাত গীতিকাৰগৰাকীয়ে হওক বা অখ্যাত সুৰকাৰগৰাকীয়ে হওক, তিনিওৰে আছিল প্ৰথম প্ৰচেষ্টা। অনুষ্ঠানটিলৈ আমন্ত্ৰিত হৈছিল DY365ও। নমস্কাৰ, সমূহ দৰ্শকক আন্তৰিক স্বাগতম জনাইছোঁ। ৰাজুৰ কেমেৰা সন্মুখত মই স্নিগ্ধা শিখা। DY365 আজি আছোঁ অসম ভৱন কলকাতাত। আজি এটা বিশেষ অনুষ্ঠানৰ বাবে আজি আমন্ত্ৰিত আমি অনুষ্ঠানটিলৈ, এই মঞ্চলৈ। দৰাচলতে মোৰ কাষতে বহি আছে বংগৰ প্ৰখ্যাত গায়িকা শুভমিতা বেনাৰ্জী। আৰু শুভমিতা বেনাৰ্জীৰ বহু বঙলা গীত বহুতে বহুবাৰ শুনিছে আৰু আমি জানো সেইসমূহ গীত সকলোৰে মুখে মুখে, সকলোৰে মনে প্ৰাণে আৰু সকলোৰে প্ৰিয় সেইসমূহ গীত। কিন্তু আজি এটা বিশেষ গীতৰ কাৰণে শুভমিতা বেনাৰ্জী আমাৰ কেমেৰা সন্মুখত। সেই বিশেষ গীতটো কি, কিয় আচলতে বিশেষ গীতটোৰ কাৰণে এই আয়োজন কৰা হ'ল, আমি সকলোখিনি কথা জানিম। এগৰাকী অখ্যাত গীতিকাৰ, এগৰাকী অখ্যাত সুৰকাৰৰ গান এগৰাকী শিল্পীয়ে প্ৰথমবাৰৰ বাবে অসমীয়াত গাইছে। আচলতে অসমীয়া গীত তেখেতৰ আমি কোনেও কেতিয়াও শুনা নাছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে তেওঁ এটি অসমীয়া গীত গাইছে, সেয়া আমাৰ কাৰণে সঁচাকৈ ভাল লগা। আৰু আমি আশা ৰাখিছোঁ তেওঁৰ যিসমূহ গীত আচলতে আমাৰ অকল বঙলাভাষী লোক বুলি ক'লে ভুলকৈ কোৱা হ'ব, আচলতে যিসমূহ শুভমিতা বেনাৰ্জী গীত ভাল পোৱা যি ভিন্ন ভাষীৰ লোক, তেওঁৰ সকলোবোৰ গীত আচলতে সকলোৰে মনে প্ৰাণে মুখে মুখে। আৰু এই গীতটো অনতিপলমে সকলোৰে মুখে মুখে আহিব, আমি সেইটো আশা কৰিছোঁ। গীতটো কি আমি সেয়াও শুনাম, অকণমান তেওঁৰ কথা পাতি লোৱা হওক। স্বাগতম জানাচ্ছি আপনাকে। ফর দ্য ফার্স্ট টাইম আসামিজ গান কিভাবে অ্যাসোসিয়েট হলেন গানটার সাথে? This is for the first time I have sung Assamese song, and Dolly Dee is here. Dolly Dee first told me the moment before that the pronunciation was all right. So আমি ভাবছিলাম যে কি জানি একদম প্রথমবার গাইছি, কিছু ভুল ভ্রান্তি হবে কিনা। So I was very scared at the time of recording. But Nirmallo was there. Nirmallo বেশ ভালোই অসমীয়া জানে আমার মনে হলো। একটু লাইন হলে ভালো হবে, সবাই শুনতে চাই। হ্যাঁ, আমি জানি না, আমার বলি অপরাজিতা অপরাজিতা তোমার গোপন বেদনা কোনে অনুজনা পূজার কুহুম হয়। তুমি কিয় পরাজিতা, কিহৰ বেদনা তুমি নিৰ্বৰণীয়া। তুমি নিৰ্বৰণীয়া, তুমি নিৰ্বৰণীয়া। কটন কলেজৰ, কটন বিশ্ববিদ্যালয়ৰ বঙালী বিভাগৰ HOD ডক্টৰ প্ৰশান্ত চক্ৰৱৰ্তী, তেখেতে বঙালীলৈ কনভাৰ্ট কৰিছে গীতটো আচলতে। আৰু তাৰপিছত দুয়োটা গীত সুন্দৰকৈ শুভমিতাৰ কণ্ঠে আমি শুনিবলৈ পালোঁ। এখন বাংলাতে একটু হ'লে ভালো হয়। অপরাজিতা অপরাজিতা
বাংলাটাই বরং ভুলে গেছি দারা দাদা পূজার কুসুম হয়েও তুমি কেন পরাজিতা তুমি কি জানো কিসের বেদনা তুমি নীল নয়নিকা তুমি নীল নয়নিকা তুমি নীল নয়নিকা গানটা গাওয়ার পর আপনি কি ভেবেছিলেন গানটা আপনার মতন? না, সুরটা শুনে আমার খুব ভালো লেগেছিল। আমি যেই ধরনের গান গাইতে ভালোবাসি, ইট ওয়াজ লাইক দ্যাট। ইতিমধ্যে আপোনালোকৰ কাৰণে স্পষ্ট হৈ গৈছে আচলতে গীতটোৰ ৰচনাকাৰ আৰু গীতটোৰ এৰেঞ্জমেণ্ট বা সুৰ কোনে কৰিছে। আৰু এই গীতটো আচলতে অসমীয়া হোৱাৰ পিছত যেতিয়া ৰাজু আনচাৰীৰ মুখলৈ আহিল যে এই গীতটো শুভমিত্ৰাৰ কণ্ঠেৰে যদি শুনিবলৈ পায় খুব বেছি ভাল লগা হ'ব। আৰু আপোনালোকৰ কাৰণে স্পষ্ট হৈ গৈছে যে এই গীতটোৰ দ্বাৰা আচলতে যেতিয়া এগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত পৰিল আৰু নিশ্চয়কৈ তেওঁৰ পূৰ্বৰ গীতসমূহৰ যদি তুলনা কৰিছে প্ৰায় একেজনেই আপোনাৰ লাগিব। আমি কথা পাতি যাম আৰু বিশেষকৈ আজি অনুষ্ঠানটিত আমাৰ সকলোৰে মৰমৰ অসমখনক ভাল পোৱা অসমীয়াই ভাল পোৱা আৰু দুগৰাকী ব্যক্তি আছে। এই আমাৰ সন্মুখত বিদ্যা ৰাও আছে। বিদ্যা ৰাও অসমৰ এগৰাকী স্বনামধন্য অভিনেত্ৰী। ডলি ঘোষ সাধ্য ডলি বাইদেউ আছে। ডলি বাইদেউৰ গীত মই কোৱাৰ প্ৰয়োজন নাই, প্ৰতিগৰাকী শিল্পী আচলতে যিয়ে গীত গাবলৈ শিকিছে ডলি বাইদেউৰ গীতেৰেই আচলতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম। এতিয়া সেই অখ্যাত গীতিকাৰ মই উল্লেখ কৰিছিলোঁ সেয়া আমাৰ সকলোৰে মৰমৰ মঞ্জুলা হাজৰিকা, মঞ্জুলা বাইদেউ। মঞ্জুলা বাইদেৱে মই ইয়াৰ পূৰ্বেও উল্লেখ কৰিছোঁ যে লকডাউনৰ সময়ছোৱাত বাইদেৱে ভালকৈ পাৰ কৰিলে, গীত ৰচনা কৰিলে, কবিতা ৰচনা কৰিলে। বহু কবিতা ইতিমধ্যে সকলোৰে মুখে মুখে চৰ্চিত আৰু গীত লাহেকৈ গীত বহুকেইগৰাকী প্ৰতিযোগা শিল্পীয়ে গীত গাইছে। হঠাৎ এই গীতটো বংগলৈ কিয় আহিল, কিয় এই কথা ভাবিলে, অকণমান তেওঁৰ পৰা জানো গীতটো ৰচনাৰ পৰা সুৰ কৰি আজি গোৱা এই পৰিৱেশলৈকে। লকডাউনে কাক কি দিলে মই নাজানো, কিন্তু মই সেই সময়খিনি পাৰ কৰিলোঁ কিছুমান মোৰ অনুভৱ লিখি। গীত বুলি লিখা নাছিলোঁ, কিছু অনুভৱ। ৰাজু আনচাৰীয়ে পঢ়িলে কেইটিমান গীত, প্ৰথম মানে মোৰ অনুভৱখিনি ক'লে যে এইখিনিতো সুৰলৈ ৰূপান্তৰিত কৰিব পাৰি। সেইকাৰণে প্ৰথমে এটি আমাৰ অসমৰ এজনী উদীয়মান কণ্ঠশিল্পী প্ৰতীক্ষা ডেকা, তেওঁৰ হতুৱাই গোৱালে এটি গীত। তেতিয়া মই ভাবিলোঁ আৰে মোৰ দেখোন অনুভৱবিলাক গীত হ'ল। তাৰপিছত মোৰ বান্ধৱী বহি আছে ইয়াতে, বিদ্যা ৰাও, তাই ক'লে নাই তই লিখ। খুব অনুপ্ৰাণিত কৰিলে তাই মোক। আৰু মণিষা হাজৰিকা মোৰ বান্ধৱী, তাইও ক'লে। সকলোৱে তেনেকৈ খুব উৎসাহিত কৰিলে। তুমিও ক'লা, তুমিও এগৰাকী। তেনেকৈ লিখা হ'ল। তাৰপিছত শেষত এই অপৰাজিতা গীতটো মোৰ শেষৰে গীত বুলিব লাগে, এই যিমানকেইটা গীত লিখিলোঁ। কি জানো হ'ল, মোৰ উইমেন পাৱাৰৰ ওপৰত লিখাৰ দৰে লাগিলে, যে মহিলা, নাৰী অপৰাজিতা। মই অপৰাজিতা ফুলৰ লগত নাৰীক তুলনা কৰি পেলাই এই গীতটি লিখিলোঁ। তাৰ ৰাজুৱে এদিন সুৰ কৰিলে। সুৰ কৰি থাকোঁতে ক'লে যে এই গীতটো এই বংগৰ এগৰাকী যে আছে প্ৰখ্যাত কণ্ঠশিল্পী শুভমিতা বেনাৰ্জী, তেখেতৰ হতুৱাই যদি গোৱাব পাৰি নেকি। তেতিয়া মই ভাবিলোঁ যে এইটো আকাশত চাং পতা কথা, ক'ত মই আৰু ক'ত শুভমিতা। তপন দেক ফোন কৰিলে। তপন দেৰ ল'ৰা সৌভাগ্যক্ৰমে নিৰ্মাল্য, এইবিলাক মই ভাবোঁ এইবিলাক ডেষ্টিনি, এইবিলাক লিখা থাকে। কাৰণ নিৰ্মাল্যও আকৌ শুভমিতা বেনাৰ্জীৰ খুব কাষৰ মানুহ হ'ল। তেতিয়া নিৰ্মাল্যই ক'লে যে নাই মই গোৱাব পাৰিম। তাৰপিছত মই ফোনেৰে কথা পাতিলোঁ, ক'লে যে নাই মই গাম, আপুনি পঠিয়াই দিয়ক। তাৰপিছত আকৌ মই অনুৰোধ কৰিলোঁ যে এইটো বাৰু বঙালী ভাষাত গাব পাৰিব নেকি আপুনি। তেতিয়া ক'লে নাই পাৰিম। তেতিয়া মই ডক্টৰ প্ৰশান্ত চক্ৰৱৰ্তী, আমাৰ কটন কলেজৰ মুখ্য অধ্যাপক, তেওঁ বেংগলী ভাষাৰ, তেখেতক অনুৰোধ কৰিলোঁ। তেখেত আহিলে, আহি এদিনতে গীতটো মোৰ ঘৰতে বহি লিখি দিলে, এটা ছিটিঙত। মানে অবাক লাগে, গোটেই এই অপৰাজিতাৰ সৃষ্টিটো মোৰ অবাক লাগে। মই আগতেই কৈছোঁ যে ভূপেন দাই কৈছিলে যেতিয়া মাৰাঠী বা বংগভাষী গায়ক গায়িকাৰ সৈতে গীত গোৱাইছিলে, তেতিয়া মই এটি প্ৰশ্ন কৰিছিলোঁ যে অসমত ইমান ভাল কণ্ঠশিল্পী থাকোঁতে বংগৰ বা মাৰাঠী এওঁলোকক কিয় গোৱাব লাগে। তেতিয়া কৈছিলে এইটো এটা সমন্বয়ৰ সেতু, এইটো এটা ব্ৰিজ। মই ভাবিলোঁ এইটো কিজানি ভূপেন দাৰে আশীৰ্বাদ। ময়ো এই প্ৰথম শুভমিতাৰ মুখেদি মই এটি মোৰেই গীত অসমীয়া ভাষাত গোৱাব পাৰিলোঁ। আৰু এয়া ভাবোঁ মই ভূপেন দাৰ আশীৰ্বাদ আৰু শুভমিতা বেনাৰ্জীৰ মোৰ প্ৰতি থকা মৰম।
সঁচা অৰ্থত গীতটো সকলোৱে আমি শুনিছোঁ আৰু গীতটো শুনাৰ পিছত অসমীয়া বঙালী মাজত শুনাৰ পিছত স্পষ্ট হৈ গৈছে আচলতে গীতটোৰ ভিতৰৰ কথাখিনি আৰু কিমান আন্তৰিকতাৰে এটা গীত ৰচনা কৰে আৰু সেই অন্তৰ্ঢালি আচলতে এগৰাকী কণ্ঠশিল্পী যেতিয়া গাইছে আৰু আমাৰো দৃঢ় বিশ্বাস আচলতে শুভমিতা বেনাৰ্জীৰ প্ৰতিটো গীত প্ৰতিগৰাকী সকলো ভাষীৰ লোকে আচলতে তেওঁৰ গীতবোৰ খুব সুন্দৰকৈ লয় এই গীতটো খুব কম সময়ৰ ভিতৰতে আচলতে মানুহৰ মুখলৈ আহে যে আমি সেইটো আশা কৰিছোঁ গীতটোৰ এৰেঞ্জমেণ্টৰ কথা কওঁতে নিৰ্মাল্যৰ সৈতে আমাৰ কথা হৈছিল নিৰ্মাল্য অন কেমেৰা কোনকেইটা কথা কৈছিল নিৰ্মাল্যই কি কয় আমি অকণমান শুনাব বিচাৰিছোঁ এই মুহূৰ্তত And I feel very fortunate and very lucky that Manjula Bau, she told me कि এরকম একটা ইচ্ছা প্রথমবার ইচ্ছা করছে যে বাঙালি মানে শুভমিতা দি ইয়েতে গায়নি আসামিয়া গান গায়নি তো উনি যদি গান খুব ভালো হয় একটা তুমি দেখো একটু কথা বলে তো আমি দিদিকে কথা বললাম একবার শি অলসো গট ভেরি ভেরি এক্সাইটেড বলছে আগে কখনো আসামিজ গায়নি কখনো গায়নি শি অলসো ইজ ভেরি হ্যাপি অ্যান্ড শি অলসো গট ভেরি এক্সাইটেড কে অফকোর্স আমি গাইবো and please let me hear the song একবার আমাকে please send me the song কখনো বলেনি যে প্রখ্যাত গীতিকার নয় প্রখ্যাত সুরকার নয় মানে তো ওটাই বললাম যে and she was also very happy after hearing the song she got like আমার জন্যই কি গানটা ভেবেছে আমার জন্যই কি because the song itself is very much Shubhamita type it's very it just sounds like ki the song is composed for Shubhamita and it's an appropriate song for her নির্মাল্য খুব হ্যাপি এখন তো নির্মাল্য নেই নির্মাল্য আমাকে বলেছে যে অ্যারেঞ্জমেন্ট মিউজিকের খুব ভালো ইনফ্যাক্ট নির্মাল্য আমার বহু পুরনো বন্ধু আমার থেকে অনেক ছোট আমার প্রথম অ্যালবাম বাংলা অ্যালবাম যেটা নচিকেতার সুর কথা এবং তারপরে অনেক অ্যালবামে নির্মাল্য যতদিন এখানে ছিল হি ইউজ টু প্লে উইথ মাই সং রেকর্ডেড সংগুলোতে ও বাজাতো এবং তখন নির্মাল্যই সব রেকর্ডিংগুলোতে বাজাতো সো I was very happy when he called me and told that I am arranging this song তো আমি খুব নিশ্চিন্তে মানে গিয়েছিলাম যে অ্যারেঞ্জমেন্টের দিক থেকে অন্তত আমার আর কোনো রকম কিছু বক্তব্য থাকবে না হি ইজ এ ভেরি এবল মিউজিশিয়ান আই ফিল ভেরি প্ৰাউড ফৰ হিম অসমত যিসমূহ শিল্পী আচলতে বঙালী গীতৰ চৰ্চা কৰিছে বঙালী গীত গাইছে বহুতে বহু গীত গাইছে দেখিছোঁ কিন্তু তাৰোপৰি এটা গীত বঙালী গীত শুনা লোকৰ কাৰণে সকলোৰে মুখে মুখে শুভমিতাৰ এটা বিখ্যাত গীত সেই গীতটি হয়তো মই কোৱাৰ প্ৰয়োজন নহ'ব আমি যিমানখিনি জানো কণমানি শিশুটিৰ পৰা সকলোৰে মুখে মুখে যেভাৱেই তুমি সকাল দেখো জীবনে সেনা কি জীবনে সেরা কি একটাই প্রতিবার প্রেমে নতুন জনম জীবন কি করে একটাই প্রতিবার প্রেমে নতুন জনম জীবন যত ভাগে করোনা প্রেম হৃদয় কিন্তু একটাই যেভাবে তুমি সকাল দেখো সূর্য কিন্তু একটাই যেভাবে তুমি সকাল দেখো সূর্য কিন্তু একটাই শুভমিতা বেনাৰ্জী যিহেতু আমাৰ কেমেৰা সন্মুখত বহি আছে আৰু আমি জানো আমাক চাই থকা দৰ্শকসকলে শুভমিতাৰ কণ্ঠে সেই ভাল পোৱা সকলোবোৰ গীত শুনিবলৈ বিচাৰিব কিন্তু সেয়া সম্ভৱপৰ নহয় যদিও মই বিচাৰিছোঁ এই মুহূৰ্তত যদি বন্ধু হওঁ যদি বন্ধু হও যদি বাড়াও হাত যেন থামবে ঝড় মুছে যাবে রাত হাসি মুখ তুলে অভিমান ভুলে রাঙা সূর্য বলবে সুপ্রভাত যদি বন্ধু হও আমি যদি জিজ্ঞাসা করি আপনারা যে আপনার প্রিয় গীত আমার নিজের গাওয়া কোনো গানই আমার ভালো লাগে না Just after finish the recording, I feel that it is all useless song. So, আমি কখনো স্যাটিসফাইড হই না
হওয়া উচিতও না। তাছাড়া যখনই রেকর্ডিং করি কম্পোজাররা থাকেন, তাদের সাহায্য পাই সবসময়। কিন্তু আমার সবসময় অন্যান্যদের গান শুনতে বেশি ভালো লাগে, মানে অনেক কিছু শেখা যায়, নিজের গান শুনলে কিছু শেখা যায় না। শুধু কিছু বিচ্ছিরি স্যাটিসফ্যাকশন আসে, দ্যাট আই ডোন্ট ওয়ান্ট টু হ্যাভ উইদিন মি। সো আই অলওয়েজ try to get inspired by the songs of others. প্ৰতিগৰাকী শিল্পীক আচলতে এনে প্ৰশ্ন কৰা যায়, আচলতে আপোনাৰ প্ৰিয় গীত কোনটো? আৰু প্ৰতিগৰাকী শিল্পীৰ উত্তৰ একেটাই হয় যে প্ৰতিটো গীতেই আচলতে নিজৰ সন্তানটিৰ দৰে গীতকেইটাক সকলোৱে ভাল পায়, মৰম কৰে। কিন্তু এগৰাকী প্ৰথমগৰাকী শিল্পী হয়তো আমাৰ কেমেৰা সন্মুখত যিয়ে নিজৰ গীতকেইটা ভাল নাপায়, আনৰ গীত শুনি আৰু আনৰ গীতৰ পৰা শিকিবলৈ চেষ্টা কৰা এগৰাকী শিল্পী শুভমিতা বেনাৰ্জী আচলতে। আৰু তেওঁ নিজ মুখেৰে উল্লেখ কৰিছে যে তেওঁ নিজৰ গীততকৈ আনৰ গীত বেছি ভাল পায়। শুভমিতাই ইতিমধ্যে হাজৰিকাৰ কথা কৈছে। আচলতে ভূপেন্দ্ৰাক বংগত কিদৰে ভূপেন্দ্ৰাক পূজা কৰা হয় সেই কথা কোৱাৰ হয়তো মোৰ প্ৰয়োজন নহ'ব। ভূপেন্দ্ৰাৰ গান কখনো শুনিছেন? আসামিজ শুনেছি দু একটা, কিন্তু আমি তো বাংলাই বেশি গাইতে পারবো। ওই গঙ্গা আমার মা, পদ্মা আমার মা, এই একটা। আরও শুনেছি, অনেক শুনেছি। মানুষ মানুষের জন্য, জীবনে জীবনের জন্য একটু সহানুভূতি কি মানুষ পেতে পারে না? ও বন্ধু, মানুষ মানুষের জন্যে বিস্তীর্ণ দুপারে অসংখ্য মানুষের হাহাকার শুনে নিঃশব্দে নীরবে ও গঙ্গা তুমি, ও গঙ্গা বইছ কেন? আপনি কি আপনার প্রিয় শিল্পীর নাম নিবে? অনেকের, শ্রীকান্ত দা আছেন, তারপরে রূপঙ্কর আছে, জয়তীর গান ভালো লাগে। তারপরে বম্বেতে আমি খুব পুরোনো দিনের গান শুনি, এখনকার শ্রেয়া, অরিজিৎ সিং, সবার আমি প্রত্যেকের প্রচুর মানুষের গান শুনি। অ্যাকচুয়ালি আমি খুব গজল শুনতে ভালোবাসি। দূরে আকাশ শামিয়ানায়, দূরে আকাশ শামিয়ানায় প্রদীপ জ্বালায় তারায়, জেগে জেগে কি যে ভাবি কে জানে, মন ছাড়ায় দূরে আকাশ শামিয়ানায়। বৃষ্টিকে নিয়ে আপনার অনেক গান আছে, তারা ওই তো দেখেছো কি তাকে ওই নীল নদীর ধারে, বৃষ্টি পায়ে পায়ে তার কি যেন কি নাম, জলে ভেজা মাঠে আকাশে হাত বাড়ায়, মেঘের আড়ালে ভেসে থাকা সেই রংধনুকে চায়, দেখেছো কি তাকে ওই নীল নদীর ধারে। আর এবার বল মন সুখ বল, এই গানটা মঞ্জুলা বাইদেরও প্রিয়। বল মন সুখ বল, বলে চল অবিরল, তোর সুখ নামে যদি সুখ আসে জীবনে। বল মন প্রেম, বল প্রেমহীন জীবনে, জীবনে না থাকুক প্রেম, থাকুক স্বপনে। ওরে বল মন বল, যে জানে সে জানে একা তুই সম্বল। বল মন সুখ বল, বলে চল অবিরল, তোর সুখ নামে যদি সুখ। বৰ ভালকৈ বঙালী ক'ব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ তেওঁৰ প্ৰশ্নকেইটা বঙালীতে সুধিবলৈ চেষ্টা কৰোঁ, আপোনালোকে সহযোগ কৰিব। আৰু আমি উল্লেখ কৰিছোঁ ইতিমধ্যে কটন বিশ্ববিদ্যালয়ৰ বঙালী বিভাগৰ HOD ডক্টৰ প্ৰশান্ত চক্ৰৱৰ্তীয়ে গীতটো বঙালীলৈ কনভাৰ্ট কৰিছিল। সেই গীতটো আচলতে একেটা সুৰতে সেই গীতটো এবাৰ শুভমিতাৰ কণ্ঠেৰে বঙালীত। সেই অখ্যাত সুৰকাৰজন আচলতে ৰাজু আনচাৰী। আমি ভালদৰে জানো অসমৰ সংগীত ক্ষেত্ৰখনৰ এটা চিনাকি নাম ৰাজু আনচাৰী। ইয়াৰ পূৰ্বেও বহু গীতত সুৰ কৰিছে, কিন্তু তেওঁ তাত নাম উল্লেখ নাথাকে, কেতিয়াবা নাম উল্লেখ নকৰে। কিন্তু এইবাৰ আচলতে এই এটা মণিকাঞ্চন সংযোগ মঞ্জুলা হাজৰিকাৰে সৈতে, আৰু মঞ্জুলা বাইদেউ নিজৰ সৃষ্টিৰাজি কিমান সুন্দৰকৈ সজাই নিব বিচাৰিছে, যি কাৰণে আচলতে এই সকলোবোৰ প্ৰসংগ আজি সমান্তৰাল ৰাজু আনচাৰীৰ নামটো উল্লেখ হৈছে। আৰু কেইবাটাও গীত ইতিমধ্যে তেওঁ সুৰ কৰিছে। আৰু ৰাজু আনচাৰীৰ মুখৰ মাত্ৰ এটা কথা, যদি মোৰ এই গীতটো শুভমিতা বেনাৰ্জীয়ে কেনেবাকৈ গায়, আৰু আজি সেই শুভক্ষণ কেনেকুৱা লাগিছে? সাংঘাতিক ভাল লাগিছে, আৰু তেওঁ ওচৰত আছে আজি, সেইটো আৰু বেছি ভাল লাগিছে মনটো আমাৰ।
কথাখিনি যিখিনি মঞ্জুলা বাইদেউ লিখিছে সেই কথাখিনি মই বহুত পঢ়িলোঁ। ৰাতি পঢ়ি চাওঁ, মোৰ ৱাইফ তেওঁ থাকে, এনেকৈ চিন্তা কৰি এদিন হঠাৎ ৰাতি 11টা বজাত এই সুৰটো কৰোঁতে মোৰ 1.5 ঘণ্টা লাগিছে সময়। মাত্ৰ 1.5 ঘণ্টাত সুৰ কৰিছোঁ। মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, আচলতে ৰাজু আনচাৰী সংগীত ক্ষেত্ৰখন এটা চিনাকি নাম, কিন্তু ৰাজু আনচাৰী এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বে বহু গীতত সুৰ কৰিছে। লাগিছে সেইখিনি বাইদেউক মানে বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু তেওঁক মই নিজৰ মা বুলিয়ে ভাবোঁ। মোৰ মায়ে মোৰ কাৰণে, ডাঙৰ ল'ৰাৰ কাৰণে বহুতখিনি কৰি আছে। ৰাজু আনচাৰী চকুত চকু পানী, আচলতে এটা সুখৰ মুহূৰ্ত, মুখেৰে ওলোৱা এটা সপোন, আচলতে সপোন যে বাস্তৱত ৰূপায়িত হৈছে, আৰু সেইকাৰণে আচলতে আজি এই সুখৰ সময়কণ আপোনালোকক সমভাগী কৰিব বিচাৰিছোঁ। মই বিদ্যা বাইদেউৰ ওচৰলৈ আহিছোঁ। বিদ্যা বাইদেউ, বিদ্যা ৰাও অসমৰ এটা চিনাকি নাম, আৰু বিদ্যা ৰাও আজি অনুষ্ঠানটিৰ মুখ্য অতিথি, আৰু এতিয়া বংগৰ বাসিন্দা, অৰ্থাৎ ইয়াত আহি তেওঁৰ মাতৃগৃহত আজি এখন মিনি অসমীয়াত, আৰু আপোনাৰ বান্ধৱীৰ এটি গীতক লৈ চৰ্চা চলিছে অসমীয়া সমাজখনৰ মাজত। কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে। তাই এই গানবিলাক মই শুনি মোৰ চকুৰ পানীৰ মানে বাট নাই। এতিয়া যিটো গান মানে ইমান টাচি গানটো, আৰু তাৰপিছত যেতিয়া ক'লে শুভমিতাই গাব, আই এম ছ' হেপী। মই ক'লো তোৰ চুপাৰ, তই যে কেনেকৈ ভাবিলি বেংগল এণ্ড অসমীয়া যে একেলগে হ'বলৈ, মানে মোৰ খুব ইচ্ছা গৈছে, মই কৰিম। সেইকাৰণে মোৰ বিৰাট মোৰ আশীৰ্বাদ তাইৰ, মোৰ চিজ আফটাৰ অল তাই মোতকৈ সৰু, মোৰ শুভেচ্ছা থাকিলে। ডলি বাইদেউ আছে। ডলি বাইদেউ, ডলি ঘোষাধ্য অসমৰ এটা পৰিচিত নাম। বাইদেউৰ কণ্ঠ সকলোৰে পৰিচিত, আৰু বাইদেউ যিহেতু আছে, পোনতেই এগৰাকী বংগীয় নাৰী, অসমীয়া বহু গীত গাইছে, আৰু শুভমিতাই কেৱল মাত্ৰ বঙালী গীতেই গাই গৈছিল, আজি প্ৰথমবাৰ অসমীয়া গীত গাইছে। আপোনালোকৰ সমানে শাৰীৰ পৰাব পৰা হ'ল, কাৰণ অসমীয়া মঞ্চত শুভমিতাক আমি এতিয়া পাম। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, খুব ভাল লাগিছে, আৰু ইমান ভাল গাইছে। কোনো মানে প্ৰথম গীত নালাগে যেন অসমীয়া কেতিয়াও গোৱা নাই। আৰু বাইদেউৰ কথা কি ক'ম, বাইদেৱে মোক পৰহি ফোন কৰিছে যে তুমি 14 তাৰিখে আহিবা। মই লকডাউনত কি কৰিলোঁ জানা, মই আজিকালি গান লিখিব ধৰিছোঁ। মই ক'লোঁ এনেতো গান কেতিয়াও নোলায়, গান ভিতৰত থাকিলেহে কবিতা ওলাব। খুবেই ভাল পাইছোঁ, আৰু ইমান ধুনীয়া বাইদেউ লিখিছে, আৰু ৰাজুৰ সুৰ মানে মই কি ক'ম, মানুহজনক বেলেগ হেৰিত দেখিছোঁ, ইমান ধুনীয়া সুৰ হৈছে, আৰু গীতটো খুব ভাল হ'ব, বাইদেউৰো বহুত নাম হ'ব, আৰু বাইদেউ সঁচাকৈ খুব ভাল লিখিছে, মোৰ খুব ভাল লাগিছে। ডলি বাইদেউ আছে। ডলি বাইদেউ ইতিমধ্যে মঞ্জুলা বাইদেউৰ গীতসমূহ শুনিছে, এটা এটাকৈ লাহেকৈ শুনিছে, আৰু ডলি বাইদেউ ইতিমধ্যে মঞ্জুলা বাইদেউৰ গীত এটি গাম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। কিন্তু ডলি বাইদেউৰ গীত অকণমান গুণগুণাবলৈ দিওঁনে? মন যোৱা নাই শুনিবলৈ? নাই, বৰ জোৰকৈ কোৱা যেন লগা নাই কিন্তু। মই দেখিছোঁ অহাৰ লগে লগে, ডলি বাইদেউ অহাৰ লগে লগে আচলতে প্ৰতিগৰাকী নিজৰ নিজৰ গীতসমূহ আহি দি দিছে যে মই আপোনাৰ এইটো গীত ভাল পাওঁ। বুকু ভৰা বুলি কৈছিল নহয়? একজেক্টলি সেই গানটো অকণমান গুণগুণাই দিবলৈ কৈছিল। বুকু ভরা এই মরণ থাকে যেন রে জীবন, জীবন মানে হাহি কান্দন, নিসিঙ্গি ভা সেনাই মোর, নিসিঙ্গি ভা সেনাই মোর, হে 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 বাঁধন, বুকু ভরা এই মরণ থাকে যেন ওরে জীবন, জীবন মানে হাহি কান্দন, নিসিঙ্গিবা সেনাই মোর, নিসিঙ্গিবা সেনাই মোর, হে 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 বাঁধন। বাইদেউৰে কণ্ঠ আচলতে এটা গীতে এৰি নিদিওঁ, আমি তেওঁৰ কেইবাটাও গীত শুনিবলৈ চেষ্টা কৰিম। এইখিনিতে এটি বিৰতিৰ সময়। বৰ্তমান মোৰ সৈতে আছে বংগৰ বিখ্যাত তপন কুমাৰ দে, ভূপেন্দাৰ একালৰ বিশ্বস্ত সহযোগী আচলতে, আৰু এই পৰিয়ালটো অৰ্থাৎ তপন কুমাৰ দেৰ পিতৃ আলোকনাথ দে, যিয়ে ভূপেন্দাৰ প্ৰতিটো আচলতে ভালপোৱা গীতসমূহৰ মিউজিক এৰেঞ্জাৰ হিচাপে তেওঁ আছিল। সংগীত ক্ষেত্ৰখনত এটা প্ৰসিদ্ধ নাম আলোকনাথ দে, তেওঁৰে সন্তান হৈছে এয়া তপন কুমাৰ দে, আৰু তপন কুমাৰ দেৰ পুত্ৰ হৈছে নিৰ্মাল্য। তাৰ প্ৰশ্নটো হৈছে যে ভূপেন দাই বংগৰ সৈতে এটা গীতৰ যি ধাৰা আনিছিল, সেই ধাৰা আকৌ যেন এই গীতেৰে আৰম্ভ হৈছে। এতিয়া বংগৰ গায়িকাই অসমীয়া গীত গাইছে। মই শুনিলোঁ, বঢ়িয়া হৈছে গানটো, মানে এর কথা এত ভালো মঞ্জুলা বাইদু লিখেছে। আর আপনার ছেলে গানটায় জড়িত হয়েছে নিশ্চয়ই, এবং গানটা খুব ভালো, তো রাজু খুব ভালো সুর দিয়েছে, নাচেরি গানটা দাঁড়িয়ে গেছে সেই জন্যে। আকৌ অসমীয়া গীতৰ মাজলৈ সোমাই যাওঁ,
ডলি বাইদেউ যিহেতু আছে এই বিহুৰে উৰুকা নিশা এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ধৰা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী ভোলা তুমি পৰদেশী ভোলা এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ভোলা কুলিৰ এই ছবিখন সপোনৰ মিঠাই পাহাৰ বাটৰ নামনি সুগভীৰ ঘৰৰ বননি হাঁহনিলে হাঁহকৈ ওলমিৰ সপোনৰ মিঠাই কুলিৰ এই ছবিখন নিজকে হেৰুৱাই লাগে কি অভাৱ স্মৃতিৰ আমনি ধন কুঁৱলীয়ে তৰে মায়া যায় অধৰত খেলি যায় লুকাই লুকাই মোৰ কম্পন কুলি এই ছবিখন সপোনৰ মিঠাই গীতৰ মঞ্চ সহজতে এৰি দিয়াটো সম্ভৱ জানো হয় পাপৰি ঠাকুৰীয়া আছে যিহেতু ৰাজু আনচাৰে সহযোগ কৰি আছে এবাৰ স্বামী স্ত্ৰীৰ কণ্ঠেৰে আৰু এটি গীত বুকু হম হম করে মোরা কোনে নিতেরা হরে মোরা পুত্র হয়ে ময় কি মতে তুরু আই তুরে হই মই মরু বুকু হম হম করে মোরা কোনে নিতেরা হরে মোরা পুত্র হয়ে মায় কি মতে গুরু আই তোরে মই মরু বুকু হম হরে মোরা जिस तन को छुआ तूने उस तन को छुपाऊं जिस मन को लगे नैना वो किसको दिखाऊं বুকু হম হম করে
মোৰা কলকাতা অসমীয়া সংস্কৃতি সংস্থা মই তেওঁলোকৰ লনি আছে অৰিহণা ওজা হাতখোৱা অৰিহণাক মই এইটো কাৰণে বিচাৰিছোঁ কাৰণ গোটেই অনুষ্ঠানটোৰ আয়োজনৰ আজি এই মঞ্চ পোৱালৈকে তেওঁ যথেষ্টখিনি হাত আছে আৰু পৰিচয় দিবলৈ পালে ভাল পাম যে অৰিহণা ৰত্ন ওজাৰ কন্যা আৰু সেই হেতুকে আচলতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে ওতপ্ৰোতভাৱে জড়িত ইয়াৰ পূৰ্বেও বহুখিনি অনুষ্ঠান ইয়াত হৈছে নহয় এইটো আমাৰ দায়িত্ব আমি যিহেতু অসমক ৰিপ্ৰেজেণ্ট কৰোঁ আমি আমাৰ কলা সংস্কৃতিটো মানুহক মানে বাকীখিনি মানুহক ভাৰতৰ মানুহক ঠিকভাৱে যাতে তুলি দেখাব পাৰোঁ দাঙি ধৰিব পাৰোঁ সেইটোৰ আমি প্ৰয়াস কৰোঁ আৰু আমি ইয়াতে মাঘ বিহু আমি নিজে ভেলাঘৰ সাজি বনভোজ আৰু সেইখিনি সময়ৰ যিখিনি থলুৱা খেল ধেমালি সেই গোটেইখিনি আমি কৰোঁ শুভমিতাৰ উপস্থিতিতে গীতে মাতে মুখৰ হ'ল অসম ভৱনৰ প্ৰেক্ষাগৃহ আৰু কেমেৰা সন্মুখত বিচাৰিছোঁ কলকাতা নিবাসী অসমৰ কৰিশ্মাক Almost heaven, West Virginia, Blue Ridge Mountains, Shenandoah River. Almost heaven, West Virginia, Blue Ridge Mountains, Shenandoah River. Life is over there, older than the tree, younger than the mountains, blowing like a breeze. Country roads, Clapper, take me home to the place where I belong, West Virginia, Mountain Mama, take me home, country roads. All my memories gather around her, miner's lady, stranger to the water. পাপৰি ঠাকুৰীয়া আছে তোমরা গেলে কি আসিবে মোর মাহত বন্ধুরে তোমরা গেলে কি আসিবে মোর মাহত বন্ধুরে হস্তির নরান হস্তির চরান হস্তির গলায় ধরি হস্তির নরান হস্তির চরান হস্তির গলায় ধরি ওহরে সত্যি করিয়া ফুল মাহুত রে ঘরে কে জন্নারি রে আর গেলে কি আসিবে মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবে মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবে মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবে মোর মাহুত বন্ধু রে ইন্দুকল্প শইকীয়া আছে আজি ফাগুনৰ পুৱা বেলাতে মেঘে ওলাই আনিলে আবতৰতে নীলা আকাশৰ কোনে আনিলে মেঘে ওলাই আনিলে বাসন্তীৰ ওচৰ মহল পতা আধা কোৱা হ'ল জ্যোতিৰ্মেলৰ গুপুত কথা
দেহিও খৰিকা যায় উঠন বুকুৰ গোপন বেথা কোনেও নুবুজিলে মেঘে কন্দুৰাই আনিলে মেঘে কন্দুৰাই আনিলে আৰু বিদায় পৰত শুভমিতাই কৈ গ'ল এইদৰে First of all, I would like to thank Kolkata Ohomia Hanskriti Hongstha because for arranging this kind of beautiful evening and thus establishing a breeze between Assamese and Bengalis. This is a very important, especially these days, to establish a breeze between the two states. And then I would like to thank Manjula Hajarika. The moment I got the offer, I received a phone call from her. I got very excited that time. She called me, and I feel very honored and privileged to sing this song written by Manjula Hajarika and composed by Raju Ansari ji. পরাজিতা কিহৰ বেদনা তুমি বৰণীয়া তুমি বৰণীয়া তুমি এই অনুষ্ঠানটিৰ জৰিয়তে দুগৰাকী নতুন গীতিকাৰ নতুন সুৰকাৰক আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিলোঁ আৰু ভালেকেইটি গীত ইতিমধ্যে বাণীবদ্ধ হৈছে আমি সকলোখিনি গীত আপোনালোকৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰিম আৰু আজি এই মঞ্চৰ পৰা বিদায় লোৱাৰ সময় হ'ল শেষত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটিৰ পৰা মই স্নিগ্ধা শিখাই বিদায় লৈছোঁ আপোনালোকে চাই থাকিব DY 365 ধন্যবাদ